নাম অমিত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰপ্ৰাপ্ত এজন অভিনেতা। তই চিধা ইয়ালৈ সোমাই আহিলি যে, কি লাগে? হৃদয়তাক লগ কৰিবলৈ আহিছিলো। তেওঁ আছেনে? মই ইয়াতে আছো, কোৱা। দাদা, মই পৰহি ৰাতিৰ পৰা খাবলৈ একোৱে পোৱা নাই। ঘৰত চাউল এমুঠিও নাই। পাৰিলে অকমান সহায় কৰিব নেকি? তাতে কি হ'ল? মোৰ ঘৰত চাউল নাই, আমি কি কৰিব লাগে? চিধা বিপদত পৰিলে ইয়ালৈ সোমাই আহ যে? বাপেৰৰ ঘৰ পাইছো নেকি এইখন? নাই নাই, বিশেষ একো কৰিব নালাগে, মাত্ৰ অকমান চাউল দিলে হ'ল। ঘৰত ভাতকেইটা বনাই খালি ভাত খালেও পেটটোৱে শান্তি পাব। চাউল কি ফ্ৰীতে পাই নেকি? চকুৰ এনে দেখ, হাত ভৰি দুখন ঠিকে আছে নহয়? খুজি খাবি চালা অন্ধ ভিকৌ। গাটো ভাল নহয়, পৰহিৰে পৰা ভীষণ জ্বৰ উঠি আছে, সেইবাবে বাহিৰলৈকো যাব পৰা নাই। আপোনালোকক মই চাউলখিনি লাগিলে উভতাই দিম, বৰ্তমান অকমান হলেও চাউল দি দিয়কচোন। তাৰ চাউল ঘূৰাই দিয়ে, কথাৰে মুঠতে কেতিয়া সৰু নহবি। ক'ত বহিবলৈ ওলাইছ? উঠা পৰা, মিছামিছি চেয়াৰখন লেতেৰা কৰিব নালাগে। চুপ! আৰু এটা শব্দতে মুখেৰে উচ্চাৰণ নকৰিবি। তই যে তাক বাৰে বাৰে ভিকৌ বুলি কৈছ, অন্ধ বুলি কৈছ, তোৰ নিজৰ অৱস্থা কেনেকুৱা আছিল? থাকিবলৈ ঠাই নাই, খাবলৈ ভাত অকমান নাইতো। ইয়াত যদি থাকিবলৈ নিদিওঁ, তোৰ অৱস্থা আৰু তাৰ অৱস্থা একেই হ'ব। কিন্তু দাদা, ই অলপ বেছি। আৰু এটা শব্দ মুখেৰে উচ্চাৰণ নকৰিবি তই। তোক মই ভাইটি বনাইছো মানে ইয়াৰ অৰ্থ এইটো নহয় যে তই তোৰ অতীত পাহৰি যাবি। এটা কথা শুন, তই যদি এইদৰে থাক, এইদৰে অভদ্ৰামি কৰি থাক, মানুহক সন্মান কৰিব নাজান, তেতিয়াহ'লে তই কিন্তু মোৰ ঘৰৰ পৰা ওলাই যাবলৈ বেছি সময় নালাগিব। চৰি, মোৰ চৰি। অমিত, তুমি এটা কাম কৰিবা, তুমি মানুহৰ দোকানলৈ যাবা, তাতে গৈ চাউল 5 কেজি, দালি 1 কেজি আৰু মিঠাতেল 1 লিটাৰ লৈ ল'বা। মই তাক ফোন কৰি কৈ দিম, তুমি চিন্তা কৰিব নালাগে। তুমি তাৰ পৰা ল'বা, লৈ বস্তুখিনি ঘৰলৈ লৈ যাবা, হ'ব? আপুনি মোক বহুত ডাঙৰ উপকাৰ কৰিলে। তুমি মোৰ ওচৰৰ ল'ৰা, ঘৰৰ কাষৰে ল'ৰা, নিজৰ ভাইৰ দৰে, গতিকে তোমাক মই এইখিনি সহায় কৰাটো মোৰ কৰ্তব্য। কিন্তু তোমাক এটা কথা কওঁ, তুমি একেবাৰে বেয়া নাপাবা দেই। তোমাৰ ইমান ধুনীয়া এটা প্ৰতিভা আছিল, অভিনয়ৰ প্ৰতিভা, ইমান ধুনীয়া কবিতা আবৃত্তি কৰিছিলা, তোমাৰ কণ্ঠত যাদু আছিল। তুমি এটা কাম কৰিবা, তোমাৰ কণ্ঠটোক তুমি ইউজ কৰিবলৈ শিকা। তুমি চকুৰে হেনে দেখা, তোমাৰ কণ্ঠটো আছে নহয়, গতিকে তুমি কণ্ঠটো সুস্থ কৰা, সবল কৰি তোলা। তুমি কণ্ঠৰে নিজৰ উপাৰ্জন উলিয়াই ল'ব পাৰিবা। মই কি কৈছো তুমি হয়তো বুজি পাইছা, কোৱাৰ কাৰণে বেয়া নাপাবা দে। হ'ব দাদা, আপুনি কোৱাটোকেই কৰিম। এতিয়াৰে পৰা মই মোৰ কণ্ঠটোকে পৰিচয় দিম। মোৰ এই কণ্ঠটোৰে মই নিজৰ উপাৰ্জন উলিয়াবলৈ চেষ্টা কৰিম। ঠিক আছে, তই যে মানুহক এনেকৈ বেয়া বেয়া ব্যৱহাৰ দিবলৈ শিকিছ, তোৰ বেয়া নালাগে? তই ল'ৰাজনক কিমান দিনৰ পৰা জান? তই সিদিনাখন আহিছ ইয়ালৈ, এই ল'ৰাজন এজন ভাল অভিনেতা আছিল, কিন্তু তাৰ এক্সিডেণ্টত চকুকেইটা হেৰাব লগা হ'ল। লগতে তাৰ পৰিয়ালৰ মাক দেউতাক যি আছিল সকলো ঢুকাই থাকিল, অকল সি বাচিছে। তাক চাবলৈও কোনো নাই। তাৰ যদি আজি ভাল দিন থাকিলে হয়, হয়তো এদিন ভাল এটা অভিনেতা হ'ল। আৰু তই আজি তাক যেনেকে বেয়াকে কৈছ, তাৰ ভাল দিন থাকিলে আজি হয়তো তাক অটোগ্ৰাফ খুজি পিছে পিছে দৌৰিলে হয়, তাৰ লগত এটা চেল্ফি উঠিবলৈ তাক ৰিকুৱেষ্ট কৰিলে হয়, ছাৰ এটা চেল্ফি উঠিব পাৰিম নেকি? গতিকে মানুহক ইমান বেয়া ব্যৱহাৰ নকৰিবি, বুজিছ নহয় কি কৈছো? নজৰিয়া
लगे नहीं कहीं ओ नजर